আগন্তুক ৭২ ঘণ্টাত ধ্বংস হ'বলৈ গৈ আছে নেপাল। এবাৰ নেপাললৈ আছে অতিকৈ ভয়ংকৰ খবৰ। হাতত মাত্ৰ বাকী আছে ৭২ ঘণ্টা। ৭২ ঘণ্টাৰ ভিতৰত নেপালৰ এই দুৰ্দশাৰ মাজতে পুনৰ শেষ হ'বলৈ গৈ আছে নেপাল। নেপালত যি ভয়ংকৰ পৰিস্থিতি তাৰ মাজতে আহি গ'ল পুনৰ বিপদ ঘণ্টা। আগজাননী জাৰি কৰা হৈছে এবাৰ নেপালৰবাসীৰ বাবে। হাতত মাত্ৰ ৭২ ঘণ্টা বান্ধি দিয়া হৈছে। ৭২ ঘণ্টাৰ ভিতৰত আহি আছে অতি ভয়ংকৰ পুনৰ ভয়ংকৰ মহাপ্ৰলয় আহি আছে। এক বিশেষ আচলতে হিমপ্ৰবাহৰ বাবে দেখিবলৈ পোৱা যাব এক জলাশয়ৰ এক বৃহৎ ফাট, যাৰ বাবে পুনৰ টচ নচ হ'বলৈ গৈ আছে নেপাল। এক ডাঙৰ খবৰ, ইতিমধ্যে নেপালৰ যি দুৰ্দশাময় পৰিৱেশ, দুৰ্দশাময় যি চিত্ৰ ভাহি আহিছে, প্ৰত্যেকগৰাকী লোকৰ বাবে আচলতে অতি ভয়ানক হৈ পৰিছে। বিভিন্নজন লোকৰ মৃত্যু ঘটিছে। এক প্ৰকাৰ প্ৰকৃতি ৰুষ্ট হৈ পৰিছে। তাৰ পাছতে পুনৰ আহিছে নেপালৰ বাবে আটাইতকৈ ডাঙৰ খবৰ। মাজত মাত্ৰ ৭২ ঘণ্টা বাকী আছে। ৭২ ঘণ্টাৰ ভিতৰত হয়তো শেষ হৈ যাব পাৰে নেপাল। এই ডাঙৰ খবৰ আমি লৈ আহিছোঁ। এই খবৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এবাৰ ৰুষ্ট প্ৰকৃতি দেখিবলৈ পোৱা গৈছে। প্ৰকৃতি হৈ পৰিছে ৰুষ্ট, হাতত বান্ধি দিয়া হৈছে ৭২ ঘণ্টা। আকৌ সতৰ্কবাণী জাৰি কৰা হৈছে। কি হ'ব নেপালৰ ভৱিষ্যত? এক ডাঙৰ খবৰ, পুনৰ ভয়ংকৰ বিপদৰ আগজাননী জাৰি কৰা হৈছে নেপালত। হাতত মাত্ৰ বান্ধি দিয়া হৈছে ৭২ ঘণ্টা। আন এক হিমবাহৰ পতনৰ ফলত নেপালত হ'বলৈ গৈছে ৰুদ্ৰ সৰোবৰ জলাশয় ফাটি যোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে দিয়া হৈছে আগতীয়া সতৰ্কবাণী। বৃহত্তৰ দুৰ্যোগৰ আশংকাত নেপাল প্ৰশাসনে যুদ্ধকালীনভাৱে হাজাৰ হাজাৰ লোকক ইতিমধ্যে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অতি ভয়ানক সময় আহিছে। আগন্তুক ৭২ ঘণ্টা পুনৰ সতৰ্কতাৰে বসবাস কৰিবলৈ আগবঢ়োৱা হৈছে এই সতৰ্কবাণী। ইতিমধ্যে নেপাল শেষ হৈ পৰিছে। নেপালত যি ভয়ানকভাৱে আহিছে মহাপ্ৰলয়, ইতিমধ্যে নেপালৰ অধিকাংশ লোকে আচলতে অৱস্থা অতি সংকটজনক। বিভিন্নজন লোক উটি গৈছে, মৃত্যুমুখত পৰিছে। তাৰ মাজতে পুনৰ আহিছে আন এক খবৰ, ভয়ংকৰ সতৰ্কবাণী দিয়া হৈছে নেপালৰবাসীৰ বাবে। কি হ'বলৈ গৈ আছে নেপালৰ ভৱিষ্যত? পুনৰ ভয়ংকৰ বিপদৰ আগজাননী জাৰি কৰিছে নেপালত। আমি পুনৰ কৈছোঁ, এবাৰ নেপালৰ অৱস্থা অতি বেয়া হ'বলৈ গৈ আছে। হাতত মাত্ৰ ৭২ ঘণ্টা বান্ধি দিয়া হৈছে। আন এক হিমবাহৰ পতনৰ ফলত শেষ হ'বলৈ গৈ আছে নেপাল। ইতিমধ্যে নেপাল তিব্বত সীমান্তৰ কুহেনখোলা আৰু পুৰেপু চাংপু নদীৰ সংগমস্থলীৰ জলপৃষ্ঠই ইতিমধ্যে বিপদৰ চিন অতিক্ৰম কৰিছে। তাৰ মাজতে পুনৰ আহিছে বেয়া খবৰ। ইতিমধ্যে ২০ লাখ ঘনমিটাৰ পানী জলাশয়টোত আছে আৰু এই ক্ষমতাৰ বহুৰ ওপৰত। চীনৰ সতৰ্কবাণী অনুসৰি অহা ৩ দিনত হিমবাহৰ পৰা আৰু ৩০ লাখ ঘনমিটাৰ পানী আহিবলৈ গৈ আছে, যাৰ বাবে সকলো শেষ হ'বলৈ গৈ আছে এক প্ৰকাৰ নেপাল। আৰু বুধবাৰৰ দুৰ্যোগৰ পিছত শুকুৰবাৰে বজ্ৰপাতৰ সৈতে মধ্যমীয়া বৰষুণৰ দিয়া হৈছিলে সতৰ্কবাণী। আৰু কুহেনখোলা আৰু পুৰেপু চাংপু নদীৰ উৎপত্তি তীব্ৰতৰ, আৰু এই দুই নদী নেপালত প্ৰৱেশ কৰাৰ আগতে তীব্ৰতৰ ভূখণ্ডত লগ হয়। তাৰ পাছতে কুচি ৰাখি পিছলৈ ত্ৰিচুলি নদীত একত্ৰিত হয়, আৰু যাৰ পাছত দেখিবলৈ পোৱা গৈছে যে অতি ভয়ানকভাৱে হিমবাহৰ পৰা পানী বিয়পি আহিছে আৰু এতিয়া অধিক ভয়ানক হ'বলৈ গৈ আছে। চীনৰ বতৰ বিজ্ঞান বিভাগেও সকীয়াই দিছে যে শুকুৰবাৰৰ পৰা আৰম্ভ কৰি আগন্তুক সময়লৈকে অঞ্চলটোত গোটেই দিনটো মধ্যমীয়া বৰষুণ থাকিব অব্যাহত। দুপৰীয়াৰ পিছত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি চীনৰ পক্ষত আবদ্ধ হৈ আছে ২০০ৰো অধিক ভাৰতীয় লোক। গতিকে অতিকৈ ভয়ানক খবৰ। যি ভয়ানক দৃশ্য বন্দী হৈছে ইতিমধ্যে সামাজিক মাধ্যমত এই ভিডিঅ'সমূহ ভাইৰেল হৈ পৰিছে। এক্স হেণ্ডেল যোগে এই ভিডিঅ'সমূহ লাভ কৰিছে সমগ্ৰ বিশ্ববাসীয়ে। নেপালৰ বাবে সকলোৱে কৰিছে প্ৰাৰ্থনা। আপুনিও কৰক প্ৰাৰ্থনা। নেপালৰ অৱস্থা অতিকৈ বেয়া হ'বলৈ গৈ আছে। ভয়ংকৰ মহাপ্ৰলয় হৈছে, ভয়ংকৰ মহাপ্ৰলয়। এক প্ৰকাৰ ৰুষ্ট হৈছে প্ৰকৃতি, যেন খঙত অগ্নিশৰ্মা হৈছে প্ৰকৃতি। প্ৰকৃতিত টচ নচ কৰি পেলাইছে। অতি ভয়ানকভাৱে বাগৰি আহিছে পানী, যি পানীত সকলোখিনি উটি গৈছে, সকলো বুঢ়াই পেলাইছে। আৰু হাতত আছে ৭২ ঘণ্টা। ৭২ ঘণ্টাৰ পিছত হয়তো আন এক হিমবাহৰ পতনৰ বাবে শেষ হৈ পৰিব নেপাল। মানচিত্ৰৰ পৰা হয়তো নেপাল অতি শীঘ্ৰেই আঁতৰি যাব পাৰে। এক ডাঙৰ খবৰ আমি পুনৰ কৈছোঁ, নেপালৰবাসীৰ বাবে অত্যন্ত দুখ লগা খবৰ, অত্যন্ত ভয়ানক খবৰ। আগন্তুক ৭২ ঘণ্টাত হয়তো যি বৰষুণ আহি আছে, বৰষুণৰ বাবে আন এক হিমবাহৰ পতনৰ ফলত শেষ হ'ব পাৰে নেপাল। আৰু মানচিত্ৰৰ পৰা হয়তো নেপালৰ চিন স্বৰূপ নাইকিয়া হৈ পৰিব পাৰে। আমি ডাঙৰ খবৰ আহি পৰিছে নেপালৰবাসীৰ বাবে অত্যন্ত গুৰুত্ব সহকাৰে লোৱা খবৰ। প্ৰত্যেকগৰাকী লোকেই কৰক প্ৰাৰ্থনা। নেপালৰ অৱস্থা অতি সংকটজনক। এক প্ৰকাৰ ৰুষ্ট প্ৰকৃতিয়ে ধ্বংস লীলা চলাইছে নেপালত। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিধ্বংসী
আচলতে বিধ্বস্ত কৰি পেলাইছে, ক্ষতিগ্ৰস্ত কৰি পেলাইছে নেপালক। নেপালৰ বিভিন্নজন লোক আবদ্ধ হৈ পৰিছে, সন্ধানহীন হৈ পৰিছে, মৃত্যু হৈছে। তাৰ মাজতে পুনৰ আহিছে আগন্তুক ৭২ ঘণ্টাৰ বাবে বিগত ঘণ্টা আন এক হিমবাহৰ পতন হ'বলৈ গৈ আছে, যাৰ ফলত শেষ হ'বলৈ গৈ আছে নেপাল। গতিকে সেইবাবে প্ৰত্যেকগৰাকী লোকে এই মুহূৰ্তত কৰক প্ৰাৰ্থনা, নেপালবাসীৰ বাবে সকলোৱে এবাৰ প্ৰাৰ্থনা কৰক যাতে নেপালত অতি শীঘ্ৰে এই ৰুষ্ট প্ৰকৃতি হাম কাটে, অতি শীঘ্ৰে যাতে এই ৰুষ্ট প্ৰকৃতি শান্ত হৈ পৰে, নেপাল যাতে মহাপ্ৰলয়ৰ পৰা পৰিত্ৰাণ পায়, যাতে সকলোৱে এই মুহূৰ্তত কৰক নেপালৰ বাবে প্ৰাৰ্থনা।